আমাৰ নঙালী গাঁওখন জনসংখ্যাৰ ক্ষেত্ৰত পঞ্চায়তৰ অন্তৰ্গত বাকী কেইখন গাঁৱৰ তুলনাত যথেষ্ট জনসংখ্যা বেছি। কিন্তু দুৰ্ভাগ্যৰ কথা, স্বাধীনতাৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ নঙালী গাঁওখনৰ প্ৰধান সমস্যা গৰাখহনীয়া চৰকাৰে আমাক ভাল ব্যৱস্থা কৰি দিয়া নাই। ৰাস্তা ঘাট বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে আমাৰ নঙালী গাঁওখন। ল'ৰা ছোৱালীবিলাকে যথেষ্ট কষ্ট কৰি বৰষুণৰ দিনত স্কুলত অহা যোৱা কৰে। তেনে এক পৰিৱেশত আমাৰ নঙালী গাঁৱৰ ৰাইজে জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ জলবিভাগ মন্ত্ৰী পীযুষ হাজৰিকা ছাৰ, আপোনালোকে আমাৰ গাঁৱত আহি নঙালী গাঁৱৰ ৰাইজৰ লগত এবাৰ আমাৰ গাঁওখন পৰ্যবেক্ষণ কৰি যিবোৰ মুখ্য সমস্যা আছে এই মুখ্য সমস্যাবিলাক সমাধান কৰি দিবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। আমাৰ নঙালী গাঁওখন জনসংখ্যাৰ ক্ষেত্ৰত পঞ্চায়তৰ অন্তৰ্গত বাকী কেইখন গাঁৱৰ তুলনাত যথেষ্ট জনসংখ্যা বেছি। কিন্তু দুৰ্ভাগ্যৰ কথা, স্বাধীনতাৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ নঙালী গাঁওখনৰ প্ৰধান সমস্যা গৰাখহনীয়া চৰকাৰে আমাক ভাল ব্যৱস্থা কৰি দিয়া নাই। ৰাস্তা ঘাট বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে আমাৰ নঙালী গাঁওখন। ল'ৰা ছোৱালীবিলাকে যথেষ্ট কষ্ট কৰি বৰষুণৰ দিনত স্কুলত অহা যোৱা কৰে। তেনে এক পৰিৱেশত আমাৰ নঙালী গাঁৱৰ ৰাইজে জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ জলবিভাগ মন্ত্ৰী পীযুষ হাজৰিকা ছাৰ, আপোনালোকে আমাৰ গাঁৱত আহি নঙালী গাঁৱৰ ৰাইজৰ লগত এবাৰ আমাৰ গাঁওখন পৰ্যবেক্ষণ কৰি যিবোৰ মুখ্য সমস্যা আছে এই মুখ্য সমস্যাবিলাক সমাধান কৰি দিবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ।